আমি কাপোৰ চিলোৱাৰ পিছত যিবিলাক কাপোৰৰ টুকুৰা থাকি যায় আমি কাষ্টমাৰক ঘূৰাবলৈ নোৱাৰোঁ, কাৰণ সিহঁতৰ কোনো নিবিচাৰেও আৰু সিহঁতৰ ব্যৱহাৰ নকৰে, আৰু আমাৰ পেলাবলৈও বেয়া লাগে। যধে মধে পেলাবলৈ আমাৰ বেয়া লাগে, কি কৰিম কি নাই লাগে। এইবিলাকে আমি যদি বিচাৰোঁ ইয়াৰ ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ মই গোটাই থওঁ, আৰু গোটাই আপোনালোকে ভাল টুকুৰা থাকিলে মই এয়া এখন বনাইছোঁ। টুকুৰাবিলাকে অলপ ডিজাইন কৰি এয়া দেখিছেনে? এনেকৈ আপোনালোকে ডিজাইন কৰিব পাৰে। আৰু আমি এনেদৰে মই এই থাকি যোৱা টুকুৰা দিয়ে বনাইছিলোঁ ইয়াৰ হেৰিবিলাক। ভিতৰৰ ইয়াত কটন নাই, এনেকৈ বনাইছিলোঁ। আৰু এয়া দেখিছেনে? ইয়াত কটন নাই, এনেকৈ থাকি যোৱা কাপোৰেৰে মই বনাইছিলোঁ। আৰু ইয়াৰ এখন ভৰি মুচিবৰ কাৰণে অলপ পুৰণা হৈছে। এনেকৈ পেলনীয়া কাপোৰেৰে মই বনাইছোঁ। আৰু এইখন বিচনাত পাৰিবৰ কাৰণে, কেতিয়াবা গৰম দিনত মাটিত শুবলৈ ভাল লাগে গৰমত, আৰু ভাল তোচকবিলাক মাটিত পাৰিবলৈ মন নাযায়। এনেকৈ কাপোৰ গোটাই থোৱা টুকুৰাবিলাকে মই এখন তোচক বনাইছিলোঁ। দেখিছেনে? বহুতো কিবা কিবি বনাব পাৰে আপোনালোকেও। এনেকৈ পেলনীয়া টুকুৰাবিলাক পেলাই নিদি থাকি যোৱা কাপোৰ টুকুৰাবিলাক ভাল বাছি আপোনালোকে এনেদৰে কিবা বনাব পাৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ।